ভগৱান প্ৰাপ্তিৰ উপায় কি? এই হৃদয়ত কিন্তু সঁচাকৈ ঈশ্বৰৰ চেতনা থাকিব লাগিব। আপুনি কাক পূজা কৰিব? ভাবক আপুনি এই দাইছটোকো আপুনি ভগৱান বুলি ভাবিব পাৰে, এই কলমটোকো আপুনি ভগৱান বুলি ভাবিব পাৰে, এই খুঁটাটোকো আপুনি ভগৱান বুলি ভাবিব পাৰে। পূজা কৰোঁতে বা হৰিনাম লওঁতেও ভুল হোৱাৰ ভয়ত পূজা কৰিবলৈ বাদ দিছে নেকি? বোলে কেতিয়াবা ঈশ্বৰৰ নাম লওঁতেও আমাৰ কৰবাত কেতিয়াবা ভুল হৈ যাব পাৰে, সেই বুলি এনে নহয় যে ঈশ্বৰে বুজি নাপাব। যদি এনে কৰে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে। পূজা কৰিবলৈ কাক ভগৱান জ্ঞান কৰিব আপুনি? বস্তুগত যিকোনো পাৰ্থিৱ বস্তুক ভগৱান বুলি প্ৰাৰ্থনা কৰিব পাৰে আপুনি। ভাবক আপুনি এই দাইছটোকো আপুনি ভগৱান বুলি ভাবিব পাৰে, এই কলমটোকো আপুনি ভগৱান বুলি ভাবিব পাৰে, এই খুঁটাটোকো আপুনি ভগৱান বুলি ভাবিব পাৰে, আপোনাৰ কথা। য'তেই বিশ্বাস নকৰক কিয় আপোনাক এটা বিশ্বাস আপোনাক লাগিবই। য'তেই বিশ্বাস নকৰক কিন্তু এটা বিশ্বাস জীৱনত লাগিবই। দাইছ কলম বা খুঁটা হ'ব পাৰে আপোনাৰ বাবে ভগৱান। ভাবক আপুনি এই দাইছটোকো আপুনি ভগৱান বুলি ভাবিব পাৰে, এই কলমটোকো আপুনি ভগৱান বুলি ভাবিব পাৰে, এই খুঁটাটোকো আপুনি ভগৱান বুলি ভাবিব পাৰে, আপোনাৰ কথা। জীয়াই থাকিবলৈ এটা বিশ্বাস লাগিব, বিশ্বাস জীৱনত লাগিবই। ভগৱানৰ প্ৰতি বিশ্বাস সম্পৰ্কে কি ক'লে জনপ্ৰিয় এংকৰ এঞ্জেলা চাংমাই শুনোৱা হওক। ভাবক আপুনি এই দাইছটোকো আপুনি ভগৱান বুলি ভাবিব পাৰে, এই কলমটোকো আপুনি ভগৱান বুলি ভাবিব পাৰে, এই খুঁটাটোকো আপুনি ভগৱান বুলি ভাবিব পাৰে, আপোনাৰ কথা। য'তেই বিশ্বাস নকৰক কিন্তু এটা বিশ্বাস জীৱনত লাগিবই। সেই বিশ্বাসটো নহলে আমি জীয়াই থাকিব নোৱাৰিম, সেই বিশ্বাসটো আমাৰ মনত লাগিব। যে সেইবাবে গুৰুজনে আমাক এক ঈশ্বৰবাদৰ কথাটো কৈছিল যে কিবা এটাত অন্তত অসমীয়া সমাজে বিশ্বাস কৰিব লাগিব, নহলে সাম্যবাদৰ ধাৰণাটো কেনেকৈ আহিব। সেইবাবে এক ঈশ্বৰবাদৰ ধাৰণাৰ কথা কৈ থৈ গৈছিল। বোলে কেতিয়াবা ঈশ্বৰৰ নাম লওঁতেও আমাৰ কৰবাত কেতিয়াবা ভুল হৈ যাব পাৰে, সেই বুলি এনে নহয় যে ঈশ্বৰে বুজি নাপাব। ঘোষা গাওঁতে যদি আপোনাৰ ভুল হৈছে, কেতিয়াবা কীৰ্তন ভাগ পঢ়ি থাকোতে যদি ভুল হৈছে, আপুনি ভয় কৰিব নালাগে, কাৰণ ওপৰত থকাজনেও বুজি পায় নহয় যে আপুনি অজানিতে কৰিছে। অকণমান কাহিনী এটা কব বিচাৰিছো দেই, সেইদিনাও এই কাহিনীটো উল্লেখ কৰিছিলো এঠাইত, আজি আকৌ কবলৈ মন গৈছে আপোনালোকক দেখি। ঈশ্বৰৰ নাম লওঁতে যে কেতিয়াবা অকণমান কিবা কিবি খেলি মেলি হয়, এই কথাটো কব বিচাৰিছো। এজন লিটিকাই আৰু এজন আছিল নামতি। নামতিজনে আকৌ নাম লৈ ফুৰে, তেওঁক আকৌ প্ৰভু বুলি মাতে। লিটিকাই লগত যায়, লিটিকাই কাম কি জানেনে? এতিয়া নাম লবলৈ তেওঁ যায়, গৈ থাকোতে তেওঁ এখন ভাৰ নিয়েতো, সেই ভাৰখন যথেষ্ট গধুৰ, সেই ভাৰখন লিটিকাই ধৰে। আৰু তাৰ পাছত তেওঁ যেতিয়া নামতিগৰাকীয়ে যেতিয়া পদ গাই থাকে, কেতিয়াবা অকণমান পদ পাহৰি যায়, লিটিকাই এটা দায়িত্ব থাকে যে লিটিকাই সেই পদটো মনত পেলাই দিব। সেই দুটাই কাম। আৰু তেওঁ আকৌ পায় এটকা 4 অনামান। 4 অনাটো আকৌ তেওঁ লিটিকাইক দিয়ে, এটকাটো নিজে লয়। লিটিকাই বহু দিনৰ পৰা কথাটো মন কৰি আছে, এই যে মই প্ৰভুৰ লগত নামত যাওঁ, মই ঈশ্বৰৰ গুণানুকীৰ্তন ময়োতো কৰো সমানে, মই পাহৰিলে মইহে মনত পেলাই দিওঁ, এই গধুৰ ভাৰখন মইহে লওঁ, কিন্তু কিয় মোক কমকৈ টকা দিয়ে? লিটিকাই মনটোতো আছিলে এই কথাটো। লিটিকাই মনতে ভাবি আছে, সুযোগ পালেই দিম এদিন। আহিল নহয় তেনেকুৱা এটা সুযোগ। এনেকৈ বহু লোক বহি আছে, নাম আৰম্ভ কৰিছে। হে বনমালী জগমোহন ৰাম, সুখে দুখে বোলে যিয়ে মুখে ৰাম ৰাম। তাৰপিছত এতিয়া আহিলে নামটো মনত পেলোৱাটো। হে বনমালী জগমোহন ৰাম, এ ডালে ডালে বগাই ফুৰে তাৰ কিবা নাম। পাহৰি গৈছে মানে কাৰ নামটো মনত পেলাব পৰা নাই, সেইকাৰণে লিটিকাইলৈ চাইছে, সুধি আছে এ বনমালী জগমোহন ৰাম, এ ডালে ডালে বগাই ফুৰে তাৰ কিবা নাম। এনেকে সুধি আছে। লিটিকাই ভাবিছে এইবাৰ ক'ত যাবি, এইবাৰতো পোৱাত নাই। লিটিকাই নকয় এতিয়া। লিটিকাই বোলে হে বনমালী জগমোহন ৰাম, এ শিকি এটা ভাগত পাওঁ মই কিয় গাম। নাগায় লিটিকাই। এতিয়া খং উঠিছে নহয় নামতিৰ, প্ৰভু খং উঠিছে। প্ৰভুৱে লগে লগে ই পইচাত ধৰিলে দেখোন। আকৌ সুধিছে এ ডালে ডালে বগাই ফুৰে তাৰ কিবা নাম, এ শিকি এটা ভাগত পাওঁ মই কিয় গাম। নাই কোৱা। তাৰপিছত ভাবিলে যে নহয়, এই কথাই কথা নহয়, ইয়াৰ মনটো ভাঙিব লাগিব। তাৰপিছত কি কৰিলে, তেওঁ উপায় নাই আৰু সিদ্ধান্ত ললে। এ বনমালী জগমোহন ৰাম, তেনেহলে আজিৰ পৰা সমানে ভগাই খাম। সমানে ভগাই খাম বুলি কৈ দিলে। লিটিকাই মিচিককে হাঁহিটো ওলাই দিছে নহয় তেতিয়া। আমাৰ যে পুৱাৰ তাৰণা এটা থাকে, লিটিকাইটো পইচাতহে ধান্দা, ক'ত ঈশ্বৰৰ নাম লবলৈ গৈছে। লিটিকাই দেখিলে ইছ ৰাম, এতিয়া দেখোন দিব ভাতটো, কৈ দিয়াই ভাল। হে বনমালী জগমোহন ৰাম, তেনেহলে তাৰ নাম প্ৰভু জম্বুমান।
কৈ দিলে জম্বু মন্দিৰৰ কথাই কৈছিলে ডালে ডালে বগাই ফুৰে মুখে ৰাম নাম লয় বুলি সেই সিমানখিনি সময়লৈকে নগু নাকতি কৰিলে নহয় পইচা কেইটামানৰ কাৰণে চব গতিকে ঈশ্বৰৰ নাম লওঁতে আমাৰ কেতিয়াবা এনেকুৱা এই ধেমালিবোৰ হৈ থাকে কিন্তু তাৰ পাছতো যেটো ঈশ্বৰৰ গুণানুকীৰ্তন কৰিবলৈ গৈছে তাক যদি আমি এটা ধনাত্মক দৃষ্টিভংগীত যদি আমি লওঁ তেন্তে আমি ক'ব লাগিব যে হাজাৰ হওক ঈশ্বৰৰ নাম আপুনি লৈছে যদি হৃদয়ত যদি আপোনাৰ সঁচা আছে তেন্তে ঈশ্বৰে বুজি পাব কিন্তু আমাক দেখুৱাবৰ বাবে নহয় আপুনি নামঘৰত দক্ষিণাটো মোটা অংকৰ আগ নবহালেও হ'ব আপুনি সেই ঈশ্বৰৰ প্ৰতি আপুনি এই যে মই ছাগলী এটা দিম মই যে অমুক এটা দিম এই জীৱ এটা মই বলি দিম এই এনেকৈ মনতে এই ডাঙৰ কামনা এটা নকৰিলেও হ'ব আপোনাৰ একো নাই আপুনি ভোখা এফাকিলেও ঈশ্বৰক আপুনি সন্তুষ্ট কৰিব পাৰিব কিন্তু এই হৃদয়ত কিন্তু সঁচাকৈ ঈশ্বৰৰ চেতনা থাকিব লাগিব আৰু তাৰ বাবে শিশুসকলক আপোনালোকে আপোনালোকৰ ঘৰখনত এটা আধ্যাত্মিক পৰিৱেশ দিব লাগিব যাৰ বাবে আপোনালোকৰ শিশুসকলে ভাবিবলৈ লয় যে যি নহলেও ভগৱান আছে কৃষ্ণ শব্দটো যাতে উচ্চাৰণ কৰিবলৈ শিকে আমি কাৰোবাৰ গাত খুন্দা খালে সৰি বেয়া নাপাব দেই এনেকৈ কওঁনে কিন্তু অসমীয়া মানুহে আমি বেছিকৈ কি কওঁ কৃষ্ণ প্ৰভু কৃষ্ণ ভালে আছে ভালনে বাপ চাবচোন গাঁৱত খুব বেছিকৈ মুখেৰে ৰাম ৰাম কৈ থকা ব্যক্তিও আছে আমাৰ গাঁৱত এগৰাকী বৰ্তা আছিল তেওঁ নিজে প্ৰথমে আহি ৰাম কৃষ্ণ আহিলি এনেকৈয়ে কথা কয় তে আমি ভাবি থাকো বৰদেউতা ইমান কৃষ্ণ কৃষ্ণ কৈ থাকে ইমান ৰাম ৰাম কৈ থাকে পিছতহে অনুভৱ কৰিলো গোটেই জীৱনটো সেই অকলশৰীয়া মানুহগৰাকী সেই কৃষ্ণ নাম সেই ৰাম নামেৰে জীৱনটো পাৰ কৰিলে গতিকে সেইটোতো এটা শান্তি আছে আমি বহু কিবা কিবি পাবলৈ তাৰণা কৰি থাকিব নালাগে নহয় এটা সাধাৰণ জীৱন আমাৰ কি অসুবিধা আছে আপুনি আজি কোটি টকা নঘটিল কি অসুবিধা আছে কওকচোন আপোনাৰ হাতত আজি আপোনাৰ বেংক বেলেন্স আজি 100 কোটি নাই কিবা অসুবিধা হ'ব নেকি আমি নোখোৱাকৈ আছো নেকি কিন্তু আপুনি চিন্তা কৰিব পদপথত থকা ব্যক্তিসকল কেনেকৈ আছে এই একেবাৰে দুৰ্ভোগত থকা সকল কেনেকৈ আছে বোলে সপোন যদি দেখা তেন্তে ওপৰৰ জনক চাবা যদি বহুত বেছি নিজৰ কথা ভাবিছা তেন্তে তলত থকা জনক চাবা যে তলত থকা মানুহজন কেনেকৈ আছে আপুনি আজি দুখাজ খাবলৈ পাইছে এখাজ যদি মাছেৰে খাইছে আনখাজ আপুনি মাংসৰে খাইছে কিন্তু আপোনাৰ কাষত থকা ঘৰৰ এগৰাকীয়ে সেই ভাত কেইটা যোগাৰ কৰিবলৈ চিন্তা কৰিবলগীয়া হৈছে গতিকে আমাৰ চিন্তাবোৰ তেনে ধৰণৰ হ'ব লাগে যে আমি এই ঈশ্বৰক দিয়া কথাটো ঈশ্বৰক দিয়াটো ভাল কথা আপুনি এটা বিশ্বাসত দিছে কিন্তু সেয়া সেৱাৰ ধৰ্মেৰে যদি হয় যদি আৰ্তজনক অকণমান সহায় কৰি যদি সেই পথেৰে গৈছে তেতিয়া ঈশ্বৰে বোলে বেছিকৈ পায় আমিতো বিশ্বাস নকৰো যে ঈশ্বৰ নামি আহি চিধাই সেই প্ৰসাদখিনি খাই দিব কিন্তু সেই প্ৰসাদ যদি ভোকাটোৰ এজনক আপুনি দিছে তেন্তে সেয়া আকৌ পোনে পোনে ঈশ্বৰৰ ওচৰলৈ যাব মাজত আকৌ পিকে চিনেমাখনৰ দৰে মিডলমেনৰ প্ৰয়োজন নাথাকে থাকে নেকি প্ৰয়োজন নাথাকে সেই মাজৰজনে খেলি মেলিহে কৰিব আপুনি কব কিবা এটা ঈশ্বৰক কবগে কিবা এটা কাৰণ হাজাৰ টেনচন থাকিব না বহু লোকেতো তেওঁ কৈ থাকিব বোলে মোৰ কথাটো কৈ দিয়ক এই ইমানখিনি আকৌ এজনক কবলৈ পঠিয়াবই নালাগে নিজে অন্তৰত সঁচাকৈ থাকি ভগৱন্তক কলেই হ'ল যে প্ৰভু তুমি চাবা আমি সৎ পথত আছো এইজনে শুনিব নহয় ওপৰৰজনে সেই চিন্তাধাৰাটো আমাৰ মনত থাকক সেই আধ্যাত্মিকতাৰ শিপাডাল আমাৰ মনত থাকক সেই কথাটোহে কামনা কৰিছো